ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে মৰিয়নি নকছাৰীতো অনুষ্ঠিত হৈছে মেট্ৰিক পৰীক্ষা। আজিৰে পৰা সমগ্ৰ ৰাজ্যখনতে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছে। নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাৰ কেন্দ্ৰত অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে। ৰাজ্যখনৰ মুঠ 1046টা কেন্দ্ৰত মুঠ 4,38,565 গৰাকী পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত 189 গৰাকী ছাত্ৰ আৰু 199 গৰাকী ছাত্ৰীয়ে মুঠ 388 গৰাকী পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে। সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। পৰীক্ষা কেন্দ্ৰৰ আগফালে আৰু পাছফালে CCTV কেমেৰা সংস্থাপন কৰা হৈছে। নিৰাপত্তাৰ ক্ষেত্ৰত দেবেৰাপাৰ আৰক্ষী চকী আৰু মৰিয়নি আৰক্ষী চকীৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়। পৰীক্ষাৰ্থীসকলৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিভিন্ন দল সংগঠনৰ লগতে নকছাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থা আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদেও শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ফালৰ পৰা পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰি একোটাকৈ কলম প্ৰদান কৰা হয়। প্ৰথম দিনা কেন্দ্ৰটোত সুকলমে পৰীক্ষা সম্পন্ন হয় বুলি জানিব পৰা গৈছে। আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা আচ্ছা মৰ্ণি শাখাৰ তৰফৰ পৰা আমি সকলো পৰীক্ষাৰ্থীলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জনাইছোঁ যে আজি পৰীক্ষাৰ্থীসকলৰ যি ভাগ্যৰ পৰীক্ষা, তেওঁলোকে আজি নিজৰ ভাগ্যটোক বছৰৰ যি শিক্ষাৰ যিটো মানদণ্ড, সেই মানদণ্ডবিলাকে তেওঁলোকে আয়ত্ত কৰি আজি তেওঁলোকৰ ফলাফলসমূহ তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে প্ৰকাশ কৰিবৰ কাৰণে আজি এটা চৰকাৰে পাতি দিয়া অনুষ্ঠানত তেওঁলোকে আজি বহিছে আৰু তাৰ কাৰণে আমি সকলো অভিভাৱকৰ হৈ আমি শুভেচ্ছা জনাইছোঁ আৰু আচ্ছা মৰ্ণি শাখাৰ তৰফৰ পৰাও আমি শুভেচ্ছা জনাইছোঁ। আমাৰ এটাই আশা আছে, আমাৰ যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ্থীসকল যিসকল আজিৰ তাৰিখত যিসকল পৰীক্ষাত তেওঁলোকে আসনত বহিছে, তেওঁলোকে যাতে ভৱিষ্যতলৈকে সুন্দৰভাৱে লিখা পঢ়া কৰি গাঁওখনৰ লগতে অঞ্চলটোৰ সুনাম কঢ়িয়াই আনক, তাকে আমি কামনা কৰিছোঁ। আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ফালৰ পৰা আহিছোঁ। আমি ছেপ্টেম্বৰত আমাৰ নকছাৰীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এটা নতুন শাখা গঠন হৈছে আৰু মই সেই শাখাৰ বৰ্তমান কনভেনাৰ হিচাপে আছোঁ। তেখেত কো-কনভেনাৰ আছে আৰু আমাৰ এইটো নকছাৰীত প্ৰথমটো কাৰ্যসূচী হিচাপে আমি আজি যি শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'বলৈ লৈছে, তাত আমি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে এটিকৈ কলম গাইপতি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক আমি বিলাবলৈ আহিছোঁ আৰু লগতে এখনি বেনাৰে তেওঁলোকৰ উৎসাহ যোগোৱাৰ আমি প্ৰচেষ্টা চলাইছোঁ আৰু আগলৈও আমি নকছাৰীত এনেধৰণৰ কাৰ্যসূচী চলাই যাম বুলি আমি আশাবাদী। আৰু ইয়াকে কৈ পিনি মই মোৰ চমু বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক এটাই ক'ব বিচাৰিম যে শিক্ষাৰ লগত সদায় যাতে তেওঁলোকে জড়িত হৈ থাকে, কাৰণ শিক্ষাই আমাৰ জীৱনৰ জ্ঞানৰ আধাৰ হয়। আৰু আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত যি আমি শাখা গঠন কৰিছোঁ, তেওঁলোকৰ উন্নয়নৰ বাবে আমি বিভিন্ন ধৰণৰ পদক্ষেপ লোৱাৰ আমি ভৱিষ্যতে পৰিকল্পনা কৰি আছোঁ। গতিকে তেখেতসকলকো আমাৰ এই সংগঠনৰ সদস্য হ'বলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াকে কৈ পিনি মই CC কেমেৰা স্থাপনৰ যিটো নিৰ্দেশটো আহিছিলে, সেইটো আমি যিমানলৈকে গম পাইছোঁ প্ৰত্যেকটো জেগাতে স্থাপন হৈছে, কিন্তু সঁচা ক'ব গ'লে ছাত্ৰ ছাত্ৰীৰ নিজৰ এটা বিবেকৰ ওপৰত কথা হয় যে আমি যিটো পৰীক্ষা দিবলৈ আহিছোঁ, পৰীক্ষাটো আমাৰ জীৱনৰ প্ৰথম পৰীক্ষা হয়, যোনটো মেট্ৰিক ডাঙৰ পৰীক্ষা হয়। সেইটো পৰীক্ষাত আমি কেনেকৈ নিজক কেন্দ্ৰ কৰি পিনি আমি আমাৰ শিক্ষা জীৱনটো আগবঢ়াই লৈ যাব পাৰোঁ, সেইটোৰ ওপৰত তেওঁলোকে যদি ফ'কাছ কৰে, তেতিয়া তেওঁলোকৰ বাবে ভৱিষ্যতটো ভাল হ'ব বুলি আমি সকলো আশাবাদী। কাৰণ আমি দেখিবলৈ পাওঁ বহুত জেগাত CC কেমেৰা লাগি থাকে যদিও এনেধৰণৰ আমি বাৰ্তা শুনিব পাওঁ যে নকল কৰিছে বা অন্য ধৰণৰ, তো সেইটো বস্তু যে বেয়া, আমি সেইটো বস্তুকে তেওঁলোকক আমি সকীয়াই দিব বিচাৰোঁ। সেইটো পৰা যাতে তেওঁলোকে বাচি পিনি তেওঁলোকে নিজে আমাৰ সকলোৰে এটা এটা প্ৰতিভা থাকে, তেওঁলোকে নিজৰ প্ৰতিভাখিনিৰ ওপৰতে গুৰুত্বপূৰ্ণ হিচাপে লৈ পিনি তেওঁলোকে যাতে আগুৱাই যায়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।